একাডেমীৰ এক সুকীয়া স্থান আছে অসমৰ শৈক্ষিক জগতত, সেয়া ৰাইজ অৱগত। আৰু 2004 চনতেই আমাৰ উচ্চতৰ মাধ্যমিকৰ যি শিক্ষাবৰ্ষ আৰম্ভ হৈছিল, তেতিয়াৰ পৰা প্ৰতি বছৰে আনন্দৰাম বৰুৱা একাডেমীয়ে বিশেষ ধৰণৰ ফলাফল দিবলৈ সক্ষম হৈ আহিছে। এইবেলিও তাৰ ত্ৰুটি হোৱা নাই। গতিকে আমাৰ ৰিজাল্ট বহুতেই ভাল। আমাৰ 95% পাই উত্তীৰ্ণ হ'বলৈ ছাত্ৰ ছাত্ৰী সক্ষম হৈছে, বহুতৰ 94% আছে। আৰু অতি ভাল লগা কথা, আমাৰ পদাৰ্থ বিজ্ঞানত ষ্টেট হাইয়েষ্ট লৈ আমাৰ আনন্দৰাম বৰুৱা একাডেমীলৈ আমাৰ ছাত্ৰ প্ৰীতমে সুনাম কঢ়িয়াই আনিছে। এইটো সমগ্ৰ অসমবাসীৰ কাৰণেই ভাল লগা কথা। গতিকে আমি এই চেগতে আনন্দৰাম বৰুৱা একাডেমীৰ সমূহ শুভাকাংক্ষীক, আমাৰ অভিভাৱক অভিভাৱিকাসকলক, লগতে আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দক আমাৰ তৰফৰ পৰা সন্মান নিবেদন কৰিছোঁ। আৰু তেওঁলোকলৈ পুনৰ দায়িত্ব অৰ্পণ কৰা হ'ল এই চেগতেই যে আহি থকা বৰ্ষবিলাকত আনন্দৰাম বৰুৱা একাডেমীৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যাতে অনুষ্ঠানলৈ সুনাম কঢ়িয়াই আনি আজি অকল বজালিয়ে নহয়, অসমৰ ই এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি থাকে, তাৰ আমি অন্তঃকৰণৰ পৰা আশা কৰিছোঁ। ধন্যবাদ।